20 বছৰ বয়সতে 60,000 ইনকাম কৰা ল'ৰাটো আপোনালোকক দেখুৱাম মই। হেয়া হৈছে 20 বছৰ বয়সত 60,000 ইনকাম কৰা ল'ৰাটো। নমস্কাৰ জনাইছো আপোনাক। নমস্কাৰ নমস্কাৰ। তোমাৰ অনুভৱ কেনেকুৱা 20 বছৰ বয়সতে যে 60,000 মাহত ইনকাম কৰি আছ? মোৰ অনুভৱটো ক'বলৈ গ'লে ভালেই বুলি ক'ব লাগে, কাৰণ এইবিলাক ব্যৱসায় কৰি কেতিয়াও মানে লোকৰ ব্যৱসায়বিলাক কৰিলে মানে এইবিলাক ব্যৱসায় মানে লোকচানত যোৱা ব্যৱসায় নহয়, এইবিলাক লোকচান নহয় কেতিয়াও। এইবিলাক ব্যৱসায় কৰি বহুত আপুনি লাভান্বিত হ'ব পাৰিব, এইবিলাক কেতিয়াও লোকচান নহয়। অলপটো কেনেকে বনাই সকলো চিষ্টেম দেখাব, কেনেকে বনাই দেখাওকচোন। এইটো কি? এইটো মানে কেপটো ইয়াত লগাব লাগিব। লগাই পিনি এইটো পাঞ্চিং মেচিন বুলি কোৱা হয়। এই পাঞ্চিং মেচিনত এনেকে লগাই এইটো এনেকে লগাই দিলে হৈ গ'ল। এয়া চাওক, আপুনি দেখিছেনে? ইমান টান কাম নহয়চোন। এইটো ইমান টান কাম নহয়। তাৰপিছত আৰু এইটো দেখিছেনে? এতিয়া এইটো পাঞ্চিং মেচিনত দিয়া হ'ল। তাৰপিছত এইটো ইয়াত উমাই দিব লাগে। এইটো উমাই দিব লাগে, বেছি টান বস্তু নহয়। 1 মিনিটত একটা বনাব পাৰে। 1 মিনিটতে বনাব পাৰে এটা বাল্ব। তাৰপিছত এইটো আপোনাক মই দেখাই দিছো। এইটো হৈছে চল্ডাৰিং মেচিন। ইয়াত অকণমান ৱেল্ডিং কৰি দিবলগীয়া হয়। কেনেকে বনাই বাল্বটো, এইটো অকণমান ৱেল্ডিং কৰিবলগীয়া হয়। এইটো ৱেল্ডিং কৰিছা নেকি? এতিয়া হৈ গ'ল। এতিয়া হৈ গ'ল এইটো। তাৰপিছত এইটো ইমান সোনকালে এইটো টেষ্ট কৰি চাব লাগিব। আপোনাক মই টেষ্ট কৰি চাই দিছো। এইটো হৈ গ'ল, আপোনাক মই টেষ্ট কৰি চাই দিছো। এয়া চাওক, আপুনি দেখিছেনে কেনেকে জ্বলি গ'ল। মানে 1 মিনিটত 2টা বাল্ব বনাব পাৰে। যে এই বাল্বটো বনাই দেখালে, হয় 40 ছেকেণ্ডতে তোমাৰ বাল্ব মানে বনোৱাটো মানে হৈছে। এইটো 40 ছেকেণ্ড বোলে নহয়, 30 ছেকেণ্ডতো বনাব পাৰে। আৰু 1 মিনিটত 3টা বাল্ব বনাব পাৰে একেচাততে। কিন্তু এইবিলাক ব্যৱসায় কৰি আপুনি কেতিয়াও মানে লোকচান নহয়, আৰু বেছি ইনভেষ্টমেণ্টো কৰিব নালাগে। এইবিলাক ব্যৱসায় কৰি আপুনি ঘৰতে বহি এনেকুৱা ব্যৱসায় কৰি 10-12 হাজাৰ টকামানৰ পৰাহে আপুনি ষ্টাৰ্ট কৰি ঘৰতে বহি আপোনালোকে এইটো ভালকে এইটো ব্যৱসায়টো কৰি থাকিব পাৰিব। তোমাৰ এই 20 বছৰ বয়সতে 60,000 70,000 মাহত ইনকাম কৰি আছ, এইটো আইডিয়া তোমাৰ কেনেকে আহিল? আইডিয়া মানে ক'বলৈ গ'লে বহুত কথা। মইতো গুৱাহাটীতে ট্ৰেইনিং লৈছিলোঁ। গুৱাহাটীত ট্ৰেইনিং লৈ মই নিজকে ভাবিলোঁ আৰু নিজে সৰু সুৰাকে মানে ব্যৱসায়টো ষ্টাৰ্ট কৰিলে বেছি ভাল হ'ব বুলি। এইকাৰণে মই মানে বহুত টকাৰ পৰা এই ব্যৱসায়টো ষ্টাৰ্ট কৰা নাই, বহুত কম টকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া লাহে লাহেকে মানে আগবাঢ়ি গৈছোঁ। আৰু মই যদি আপোনালোকে ঘৰতে এনেই বহি থাকিব নালাগে, এই ব্যৱসায়টো কম ইনভেষ্টমেণ্টৰ পৰা আপোনালোকে কৰিব পাৰিব। এনেই বহি থকাতকৈ ঘৰতে বহি আপোনালোকে 10-12 হাজাৰ টকামানৰ পৰাই এই ব্যৱসায়টো ষ্টাৰ্ট কৰি এই ব্যৱসায়টো কৰিব পাৰিব আপোনালোকে। আৰু তোমাৰ পৰা ইয়াৰ পৰা মানে ট্ৰেইনিং ল'ব পাৰিব নাই? আমাৰ ফালৰ পৰা ফ্ৰী ট্ৰেইনিং শিকাই দিয়া হ'ব। যিটো নেকি আমাৰ পৰা ৰ মেটেৰিয়েল লৈ এই ব্যৱসায়টো কৰিম বুলি ভাবিছে, তেতিয়া আমাৰ ফালৰ পৰা ফ্ৰী ট্ৰেইনিং শিকাই দিয়া হ'ব আপোনালোকক। তুমি ধূপো বনাও? মই ধূপো বনাওঁ। LED বাল্ব আৰু ধূপ এই দুটাটো মই বনাওঁ। কোনোবাই যদি ধূপৰ ব্যৱসায় কৰিবলৈ ইচ্ছা আছে, তেতিয়া আমাৰ পৰা হ'লচেলত লৈ আপোনালোকে ধূপৰ ব্যৱসায় কৰিব পাৰিব। যদি আপুনি মেচিন এটা কিনিব নোৱাৰে, ধূপৰ ব্যৱসায়টো কৰিব হ'লেতো মেচিনটো কিনিব হ'লে 1.5 লাখ টকামানহে যাব আপোনালোকৰ। কিন্তু মেচিন নোহোৱাকৈও আপোনালোকে কৰিব পাৰিব কম ইনভেষ্টমেণ্টৰ পৰা। মিনিমাম 20,000 টকামানৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। আৰু এই বাল্বৰ ব্যৱসায়টো আপোনালোকে 10-12 হাজাৰ টকামানৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। এইটো কি? এইটো ধূপৰ এইবিলাক ৰয়ষ্টিক বুলি কোৱা হয়। এইটো মানে পাৰফিউম নিদিয়া, আপোনালোকে মেচিন নোহোৱাকৈও কৰিব পাৰিব এইবিলাক ৰয়ষ্টিক কিনি। আৰু এই ৰয়ষ্টিকৰ লগত বহুত বস্তু আছে, আপোনালোকক মই দেখাই দিম আজি। এইবিলাক দেখাই দে। এইটো হৈছে পেকেট। এই পেকেটবিলাক কিনি আপোনালোকে এই ৰয়ষ্টিকটো কিনি, লগতে এই পেকেটটো কিনি, আৰু এনেকুৱা ধৰণৰ পাৰফিউমবিলাক আপোনালোকে কিনি, এইবিলাক পাৰফিউমটো কিনি এই পাৰফিউমটোৰ লগত মিক্স কৰি আপোনালোকে এনেকে পেকেজিং কৰি মানে দৰ্জন চিষ্টেমত আপোনালোকে পেকিং কৰি এইবিলাক দেখাই দিয়ক। এনেকে আপোনালোকে দোকানে বেচিব পাৰিব। এইটো হ'লচেল ৰেটত দিব পাৰিব ন? হ'লচেল ৰেটত আমি দি আছো। আপুনি যদি নিজে বনায় এনেকুৱা ৰ মেটেৰিয়েলবিলাক কিনি, তেতিয়া 1 ডজনত মিনিমাম আপোনাৰ 50 টকাৰ ভিতৰত কমপ্লিট হৈ যাব। লোকেশ্যনটো কৈ দিব। আমাৰ লোকেশ্যনটো হৈছে লখিমপুৰ বগীনদী মডেল হস্পিটেল, মেৰিগৰু তিনিআলি, ৰতনপুৰ অপজিটত
আপোনালোকে আহক আমাৰ ইণ্ডাষ্ট্ৰিলৈকে, বহুত কম দামত বস্তু লৈ যাওক। যদি কোনোবাই ব্যৱসায় কৰিবলৈ ইচ্ছা আছে তেতিয়া আমাৰ পৰা মেচিন লৈ আপোনালোকে এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব। ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া থাকিব, এই ফোন নম্বৰত আপোনালোকে কল কৰি অৰ্ডাৰ কৰিব পাৰিব বা সুধিব পাৰিব নজনাটো। আৰু আমাৰ ফালৰ পৰা ফ্ৰী ট্ৰেইনিং শিকাই দিয়া হ'ব আপোনালোকক। ফ্ৰী ট্ৰেইনিং শিকাই দি আপোনালোকে এই ব্যৱসায়টো ধুনীয়াকৈ কৰিব পাৰিব। যদি আপোনালোকে এই ব্যৱসায়টো কৰিম বুলি ভাবিছ তেনেহলে আহক এই দোকানলৈ, দাদা দোকানলৈ। আপোনালোকে সকলো বস্তু ইয়াৰ পৰা লৈ পিনি সকলো কাম কৰিব পাৰিব। আৰু ৰ মেটেৰিয়েলৰ পৰা ধৰি আপোনালোকে হ'লচেল ৰেটৰ পৰা ধৰি সকলো অল টোটেল মানে ইয়াতে পাব। আহক।